হালবাৰীৰ নিকটৱৰ্তী বজালীৰ ধুমাৰ পথাৰৰ এজন লোক সন্ধানহীন লোকজন ধুমাৰ পথাৰৰ মধু বড়ো অৰুণাচলৰ দামবুকত কাম কৰিবলৈ গৈ সন্ধানহীন লোকজন 17 মে'ত ঘৰৰ পৰা কাম কৰিবলৈ ওলাই গৈছিল লোকজন বাক্সাৰ মধু বড়ো নামৰ এজন লোকে অৰুণাচললৈ নিছিল মধু বড়ো অৰুণাচললৈ যোৱা দুদিনৰ পিছৰে পৰা পৰিয়ালৰ সৈতে যোগাযোগ নাই লোকজনৰ ঘটনা সন্দৰ্ভত ধুমাৰ পথাৰৰ আৰক্ষী চকীত এজাহাৰ দাখিল পৰিয়ালৰ ইয়াৰ পৰা তাৰমানে আমাৰ মালিকে কাম কৰিব গ'ল অৰুণাচলত খাউণ্ডৰ ভিতৰ মানুহ এজনে লৈ গৈছিল গুণজিত নাথে তাতে গৈ 17 তাৰিখে গ'ল ঘৰৰ পৰা কি মাহৰ 17 তাৰিখে গৈছিল মে' মাহৰ 17 তাৰিখ ৰবিবাৰে গৈছিল ঘৰৰ পৰা ৰবিবাৰে গৈ ধৰ সোমবাৰে পালে গৈ অৰুণাচল দামবুক বুলি কয় জাগাখিনিৰ নাম তাৰ পাছতে সোমবাৰে গৈ কেনে সোমবাৰে ফোন কৰিছে মোক গৈ পোৱাৰ লগে লগে যে মই আহি পাইছো চুমি পিছত আৰু চিন্তা কৰিব নালাগে তুমি হেয়ে কৈছে তাৰপিছত আৰু মই হ'ব দে বুলি কৈছো আৰু বুধবাৰে ৰাতি ফোন কৰিছিলে যে মোক নিবলৈ মই যে ঘৰত যাম তাৰপিছত মই আৰু কেনেকে যাম ইমান দূৰৰ পৰা ৰাতি ফোন কৰাতে মই ক'লো থাকা তুমি যেনে তেনে কৰি থাকা মই কালি গৈ আছো ৰাতি গৈ আছো সেনেকে কৈছো তাৰপিছতে শুনি পালো আৰু ফোন কৰিলে গুণজিতে নে মানুহজন নাই পলাই গ'ল ৰাতি 1টামান বজাত পলাই গ'ল ক'ত গ'ল নাজানো বুলি কৈছে তেতিয়াৰ পৰা এতিয়ালৈকে কোনো যোগাযোগ নাই কোনো ঠিকনা নাই আজি মই আৰু ইমান দিন গৈও আহিলো তাতে দামবুক থানা লাগি গৈ আহিলো তাতে কি কৈছে যোৱাৰ পিছত থানাত গৈছে কি যে অসমতে দিব লাগে অসমৰে মানুহ বুলি কৈ পঠাইছে আমাক আমি আৰু কেনেকা ৰাখিম সেনেকা তাৰ পৰা আহি ইয়াতে আপোনালোকে কেছ দিছে ইয়াতে কেছ দিছো ইয়াতে আমাৰ লোকেল থানাত দিছো আমি লোকেল থানাত আকৌ লোকেল থানাত ধৰ এজাহাৰখন দিলো তেখেতসকলে ধৰ ৰাখিলে আৰু এজাহাৰখন দিয়ে আকৌ পিছত কয় আকৌ মানুহজন য'তে হেৰাইছিল ততে যাব লাগে অৰুণাচলত যাব লাগে বুলি কৈ থাকে